হেল্ল' এভৰিৱান। আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে পৰ্তুগীজসকল ভাৰতলৈ কেনেকৈ আহিছিলে। আজি আলোচনা কৰিম ইংৰাজসকলৰ আগমন কেনেকৈ ঘটিল ভাৰতবৰ্ষৰ ভূমিলৈ আৰু তেখেতসকলৰ হাতলৈ কেনেকৈ ভাৰতৰ শাসনভাৰ গ'ল, সেই সম্বন্ধে আজি এই ভিডিঅ'ত আলোচনা কৰিম। ভাৰতবৰ্ষলৈ ইংৰাজসকলৰ আগমন। পৰ্তুগীজসকলৰ দৰে ইংৰাজ নাবিকসকলেও নতুন সাগৰীয় পথৰ অন্বেষণত মনোযোগ দিছিল। যিদৰে ইউৰোপীয় পৰ্তুগীজসকলে আহি বিভিন্ন ঠাইত সাগৰীয় পথেৰে আহি বেপাৰ বাণিজ্য কৰিছিল, আফ্ৰিকা বা এছিয়াৰ ভাৰতবৰ্ষ, ম্যানমাৰ ইত্যাদি এই ঠাইসমূহত তেখেতসকলে বেপাৰ বাণিজ্য কৰিছিল। ঠিক সেইদৰে এই ইংৰাজসকলেও এই সাগৰীয় পথেৰে আহি বিভিন্ন ঠাইত বেপাৰ বাণিজ্য কৰাত বিশেষ আগ্ৰহী আছিল আৰু তেখেতসকলে সেই বেপাৰ বাণিজ্য কৰি কোম্পানী যেনেকৈ আজিকালি মডাৰ্ণ কোম্পানীবিলাকে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ দেশত নিজৰ কোম্পানীবোৰ স্থাপন কৰিবলৈ প্ৰয়াস কৰে, বেপাৰ বাণিজ্য কৰিবলৈ প্ৰয়াস কৰে। ঠিক সেই সময়তো সেই ইংৰাজসকলে তেওঁলোকৰ মাজৰে পৰা কিছুমান ব্যৱসায়ী নাবিকবিলাক আহিছিল, কিছুমানে ব্যৱসায় সদাগৰবিলাক আহিছিল, তেনেকৈ আহি বেপাৰ বাণিজ্য বেলেগ বেলেগ ঠাইত কৰিছিল। তো 1580 খ্ৰীষ্টাব্দত ফ্ৰান্সিছ ড্ৰেক নামৰ এজন ইংৰাজ নাবিকে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থৱান হৈছিল। তো কিছুমান আছিল যে এডভেঞ্চাৰ কৰি ভাল পাইছিল, তেখেতসকলে ঘূৰি পকি বেলেগ বেলেগ ঠাই চাই ভাল পাইছিলে। তো তাৰ ভিতৰত এজন আছিলে ফ্ৰান্সিছ ড্ৰেক, ইংৰাজসকলৰ ভিতৰত এজন আছিল, নাবিক হয় তেওঁ। 1580 খ্ৰীষ্টাব্দত পৃথিৱীখন ঘূৰিছিলে, ইফালৰ পৰা বেলেগ বেলেগ দেশ ঠাইবিলাক ঘূৰিছিলে। 1582 খ্ৰীষ্টাব্দত ৰাল্ফ ফিটছ নামৰ আন এজন নাবিকে ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰি সমগ্ৰ ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল। তো এইসকল কেৱল ভ্ৰমণকাৰী আছিল, বেপাৰ বাণিজ্যৰ উদ্দেশ্যে তেখেতসকল নাছিল। তেখেতসকলে আহিছিল যে বেলেগ বেলেগ ঠাইবিলাক ঘূৰি পকি কেনেকা সভ্যতা সংস্কৃতি চাবৰ কাৰণে আহিছিল। তো তাৰ ভিতৰত আন এজন আছিলে, তেখেতসকলৰ ভিতৰত কোন আছিলে যে ৰাল্ফ ফিটছ। তেওঁ আহিছিলে 1582 খ্ৰীষ্টাব্দত। পৰ্তুগীজ সদাগৰসকলৰ দৰে ইংৰাজ সদাগৰসকলেও ভাৰতৰ সৈতে বেহা বেপাৰত মনোযোগ দিব বিচাৰিছিল। তো পৰ্তুগীজসকলে মোক আগত কোৱাৰ দৰে যিদৰে বেপাৰ বাণিজ্য কৰিছিল ভাৰতৰ লগত, তো সেইদৰে ইংৰাজসকলেও ভাৰতৰ সৈতে বেপাৰ বাণিজ্য কৰিবলৈ মন মেলিছিল। সেই সময়ত বাণিজ্যিক সুবিধা লাভ কৰাৰ উদ্দেশ্যে 1599 খ্ৰীষ্টাব্দত জন মিলডেন হল নামৰ ইংৰাজ নাবিক এজনে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ পত্ৰ লৈ পোনপ্ৰথমবাৰৰ বাবে ভাৰত ভূমিত প্ৰৱেশ কৰিছিল। তো 1599 চনত জন মিলডেন হল তেওঁ প্ৰথম যিজন নাবিক, তেওঁ বেপাৰ বাণিজ্য উদ্দেশ্যে তেওঁ ইংলেণ্ডৰ ৰাণীৰ পৰা এখন অনুৰোধ পত্ৰ লৈ প্ৰথমবাৰৰ বাবে তেওঁ প্ৰৱেশ কৰিছিল। প্ৰাচ্যৰ সৈতে বেহা বেপাৰৰ কৰাৰ উদ্দেশ্যে 1600 খ্ৰীষ্টাব্দত ইংৰাজ সদাগৰসকলে এটা বাণিজ্যিক প্ৰতিষ্ঠান লণ্ডনত গঠন কৰিছিল। তো 1600 খ্ৰীষ্টাব্দত তেখেতসকলে এটা কোম্পানী বনাইছিল ইংৰাজসকলে, যে আমাৰ এই প্ৰাচ্য যোনটো আমাৰ এছিয়ান দেশবিলাকৰ সৈতে বা আফ্ৰিকা এইবিলাক দেশবিলাকৰ সৈতে বেপাৰ বাণিজ্য কৰিবৰ কাৰণে তেখেতসকলে এটা কোম্পানী গঠন কৰিছিল, আৰু সেই কোম্পানীৰ নামেই হৈছে কি ইষ্ট ইণ্ডিয়া কোম্পানী। ইংলেণ্ডৰ ৰাণী এলিজাবেথ এই কোম্পানীটোক আফ্ৰিকাৰ দক্ষিণ দিশত অৱস্থিত উত্তৰামাখা অন্তৰীপৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ মাগালান প্ৰণালী পৰ্যন্ত বিশাল সাগৰীয় এলেকাত 15 বছৰৰ বাবে বেপাৰ কৰাৰ অনুমতি প্ৰদান কৰিছিল। এই কোম্পানীটোৱে সাগৰীয় পথেৰে ভাৰতবৰ্ষত উপস্থিত হোৱাৰ আগেয়ে সুমাত্ৰা, জাভা, মালাক্কা আদি ঠাইৰ সৈতে মছলা ব্যৱসায় কৰিছিল। তো এই যি ইষ্ট ইণ্ডিয়া কোম্পানী, তেওঁলোক ডাইৰেক্ট ভাৰতলৈ অহা নাছিলে। তেওঁলোকক ৰাণীয়ে আফ্ৰিকাৰ অঞ্চল বা এছিয়াৰ বিভিন্ন দেশবিলাকৰ লগত বেপাৰ বাণিজ্য কৰিবৰ কাৰণে 15 বছৰৰ কাৰণে অনুমতি প্ৰদান কৰিছিল। তো এই অনুমতিৰ ক্ৰমে তেওঁলোকে বিভিন্ন ঠাই যেনেকৈ ইয়াত সুমাত্ৰা, জাভা, মালাক্কা আদি ঠাইবিলাকত মছলাজাতীয় বেপাৰ বাণিজ্য কৰি আছিলে। তাৰপিছত 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ভাৰতৰ সৈতে বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ সৈতে মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। হকিন্সে তাপ্তি নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল। তো এই প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহি যিটো অনুজ্ঞা পত্ৰ বিচাৰি ৰজাৰ পৰা আহিছিল কোন, 1608 খ্ৰীষ্টাব্দত আহিছিলে
কেপ্টেইন উইলিয়াম হকিন্স, আৰু তেওঁ আহি পিনে চুৰাট বন্দৰত প্ৰথম উপস্থিত হৈছিলেহি। আৰু তেওঁ কি লৈ আহিছিলে যে যি ৰজাৰ এখন আবেদন পত্ৰ লৈ আহিছিলে, যে জাহাংগীৰলৈ লৈ আহিছিলে যে আমাৰ ইয়াত কোম্পেনী আছিলে, এই কোম্পেনীয়ে ভাৰতত বেপাৰ বাণিজ্য কৰিবলৈ বিচাৰে। তো এই হিচাপত যি ৰজা আছিলে, ৰজাই প্ৰথম জেমছে ভাৰতলৈ তেওঁক উইলিয়াম হকিন্সক এখন পত্ৰ প্ৰেৰণ কৰিছিল, আবেদন পত্ৰ। আৰু এই আবেদন পত্ৰলৈ আহি তেওঁ চুৰাট বন্দৰত উপস্থিত হৈছিলে কেপ্টেইন উইলিয়াম হকিন্স। কেপ্টেইন উইলিয়াম হকিন্সে 1609 খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত আগ্ৰাত উপস্থিত হৈ মোগল ৰাজদৰবাৰত সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল। এয়া আছিল ইংৰাজৰ প্ৰথম আগ্ৰা পদাৰ্পণ। কেপ্টেইন উইলিয়াম হকিন্সে যি অনুজ্ঞাপত্ৰ লৈ আহিছিল, সেই অনুজ্ঞাপত্ৰ লৈ তেওঁ 1609 খ্ৰীষ্টাব্দত আহি আগ্ৰাত পদাৰ্পণ কৰিলে, আগ্ৰাত আহি পালেহি। কেপ্টেইন হকিন্সে প্ৰায় 2 বছৰ কাল মোগল সাম্ৰাজ্যত থাকি সম্ৰাটৰ পৰা বেহা বেপাৰৰ কিছু সা সুবিধা আদায়ৰ চেষ্টা চলাইছিল। তো এই কেপ্টেইন উইলিয়াম হকিন্স আহি ইয়াত ৰজাৰ পৰা যি এক প্ৰপ'জেল লৈ আহিছিল তেখেতসকলে, যে তাক সা সুবিধা পাবৰ কাৰণে তেওঁ অনুৰোধ কৰি আছিলে তেখেতসকলে, যে আমাক ইয়াত ভাৰতবৰ্ষত বেপাৰ বাণিজ্য কৰিব দিব লাগে ইত্যাদি ধৰণৰ। তেওঁ ৰজাক, জাহাংগীৰ আছিল সেই সময়ত সম্ৰাট জাহাংগীৰক তেওঁ এইবিলাক অনুৰোধ কৰি আছিলে। কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্য চুক্তিৰ আবেদন সম্ৰাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল। তো সম্ৰাট জাহাংগীৰে সেই সময়ত কি কৰিলে, যে এই কেপ্টেইন হকিন্সৰ যি প্ৰপ'জেল আছিল বা আবেদন আছিলে, সেই আবেদন নাকচ কৰিছিল, যে বেপাৰ বাণিজ্য যি ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে গোটেই ভাৰতবৰ্ষত যি বেপাৰ বাণিজ্য কৰাৰ বাবে আবেদন কৰিছিল, তেওঁ নাকচ কৰিছিল। 1615 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ছাৰ টমাছ ৰ' নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। তো এই ক্ষেত্ৰত কি হ'ল, যে যেতিয়া হকিন্সক জাহাংগীৰে অনুমতি নিদিলে, তো তাৰ পিছতেই কাক পঠালে, ছাৰ টমাছ ৰক পঠালে, যে এই জাহাংগীৰৰ পৰা অনুজ্ঞা পাব বা ইংৰাজসকলে বেপাৰ বাণিজ্য কৰিব বিচাৰে। টমাছ ৰয়ে আজমিৰত উপস্থিত হৈ সম্ৰাটক দেখা কৰিছিল। টমাছ ৰয়ে কোনো ধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্ৰাট জাহাংগীৰে ইংৰাজৰ সদাগৰসকলক চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি প্ৰদান কৰিছিল। তো ইয়াত কি কৰিলে, জাহাংগীৰে টমাছ ৰকো এনেধৰণৰ অনুৰোধক নাকচ কৰিলে, আৰু তেওঁলোকক কেৱল মাত্ৰ চুৰাটত বাণিজ্যিক কুঠি স্থাপন কৰিবলৈ, মানে তাক এখন সৰু ব্যৱসায়ী দোকান জাতি বা এনেকুৱা ধৰণৰ ছাপ্লাই টাইপৰ এটা কুঠি সাজিবলৈ তেখেতসকলক অনুমতি দিলে। ইয়াৰ পিছতো ইংৰাজ সদাগৰসকলে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কৰিবলৈ প্ৰচেষ্টা চলাই আছিল আৰু ভিন ভিন ঠাইত বাণিজ্যিক সম্প্ৰসাৰণ ঘটাবলৈ সক্ষম হৈছিল। তো তেখেতসকলে ৰজাৰ অনুমতি নাপালেও তেখেতসকলৰ নিজৰ ফালৰ পৰা প্ৰচেষ্টা চলাইছিল, সৰু সৰু ঠাইবিলাকত গৈ আছিলে, সৰু সৰু ঠাইবিলাকত তেখেতসকলে বেপাৰ বাণিজ্য বিস্তাৰ কৰি আছিলে। 1715 খ্ৰীষ্টাব্দত জন চাৰমানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সজাতি দলে মোগল সম্ৰাট ফাৰুখ ছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। তো ইয়াৰ পিছৰ পৰা তেখেতসকলৰ ফালৰ পৰা যে ৰজাৰ অনুমতি পালে কি হ'ব, তেখেতসকলে গোটেই ভাৰতবৰ্ষক মানে তেখেতসকলে মুক্তভাৱে বেপাৰ বাণিজ্য কৰিব পাৰিব। তো সেইকাৰণে ৰজাৰ পৰা অনুজ্ঞা পত্ৰ পাবৰ বাবে বেলেগ বেলেগ ধৰণে প্ৰচেষ্টা চলাই আছিল। তো এই 1715 খ্ৰীষ্টাব্দত জাহাংগীৰৰ পিছত ফাৰুখ ছিয়া কি আছিল, ফাৰুখ ছিয়াৰ এটা বেমাৰ হৈ আছিলে, কঠিন ৰোগত ভুগি আছিল তেখেতসকল ফাৰুখ ছিয়াৰ। তো ফাৰুখ ছিয়াৰক ডক্তৰ এজন আহিছিলে তেখেতসকলৰ, যে ইংৰাজৰ কোম্পানীৰ লগত এজন ডক্তৰ আহিছিল, ডক্তৰজনৰ নাম হৈছে দ্য হেমিল্টন, আৰু তেখেতে চিকিৎসা আগবঢ়ালে। তো ইয়াৰ ফলতে কি হ'ল, যে সম্ৰাটে যিহেতু তেখেতসকলে আৰোগ্য কৰি তুলিলে, এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে 3খন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। তো 3খন ফৰমান দিলে, বিভিন্ন ধৰণৰ এগ্ৰিমেণ্ট কিছুমান ল'লে, আৰু এই এগ্ৰিমেণ্ট লৈ তেখেতসকলে মুক্তভাৱে ভাৰতবৰ্ষত এতিয়া বেপাৰ বাণিজ্য কৰিবৰ বাবে এটা সুবিধা লাভ কৰিলে। ভাৰতবৰ্ষত থিতাপি পেলোৱা ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য আছিল বেহা বেপাৰ কৰা, কিন্তু বেহা বেপাৰক কেন্দ্ৰ কৰি গুজেই গজালি মেলি পিছলৈ কোম্পানীয়ে ৰাজ্য শাসনৰ সপোন দেখিছিল।
ভাৰতীয় ৰাজন্যবৰ্গৰ মাজত ক্ৰমান্বয়ে বাঢ়ি অহা শত্ৰুতা তথা তেওঁলোকৰ দুৰ্বলতাৰ চেলুলৈ কোম্পানীয়ে ভাৰতবৰ্ষত ইংৰাজ শাসন প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস চলাইছিল। তো সেই সময়ত কি কৰিছিল, বেপাৰ বাণিজ্য কৰিবলৈ কেৱল মাত্ৰ অনুৰোধ এখন লৈছিল আৰু অনুৰোধ লৈয়ে কি কৰিছিল, বেপাৰ বাণিজ্য কৰিছিল। কিন্তু পিছলৈ তেওঁ গোটেই ইংৰাজসকল বা ইংৰাজৰ যি কোম্পানী আছিল, সেই কোম্পানীটোৱে কি কৰিলে, যে গোটেই শাসন ব্যৱস্থা ৰাজনৈতিক ক্ষেত্ৰখনত নিজৰ আধিপত্য স্থাপন কৰিবলৈ বিচাৰিলে। কিয় ইয়াত দেখিলে যে ইয়াত বেলেগ বেলেগ সৰু সৰু ৰাজ্যবিলাক আছিল, তাৰ ৰজাবিলাক ইজনে সিজনৰ লগত কাজিয়া লাগি থাকে বা যুদ্ধ কৰি থাকে। তো এই ধৰণৰ এটা দুৰ্বলতাৰ সুযোগ লৈ কি কৰিলে ইংৰাজসকলে, যে এই গোটেই ভাৰতবৰ্ষখনক তেখেতসকলে নিজৰ শাসন ব্যৱস্থা থাকিলে কি বেপাৰ বাণিজ্য কৰিবলৈও তেখেতলোক নিজৰ মতে ৰুল ৰেগুলেশ্যন বনাই কৰিব পাৰিব। তো সেই উদ্দেশ্যে তেখেতসকলে সেই শাসন ব্যৱস্থা নিজৰ হাতলৈ আনিবলৈ তেখেতসকলে প্ৰচেষ্টা কৰি সক্ষমো হ'ল। 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মাছলিপট্টমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। তো ইয়াত দক্ষিণ ভাৰতৰ ফালে তেখেতসকলে এতিয়া আৰম্ভ কৰিলে। আহি তেখেতসকল ক'ত আহিছিলে, যে চুৰাটত আহিছিলে, গুজৰাটৰ অঞ্চলত বা মহাৰাষ্ট্ৰৰ অঞ্চলত, তো ইত্যাদি ইত্যাদি ধৰণৰ ঠাইবিলাকত আছিলে। এতিয়া দক্ষিণ ভাৰতৰ ফালে তেখেতসকল আহিবলৈ আৰম্ভ কৰিলে। 1636 খ্ৰীষ্টাব্দত কোম্পানীয়ে আৰমা গাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল। 1639 খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া এটা ঠাই টুকুৰালৈ আৰমা গাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দিয়া হৈছিল ফৰ্ট চেণ্ট জৰ্জ। তো ইত্যাদি ধৰণৰ তেখেতসকলে নতুনকৈ কিছুমান বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিবলৈ আৰম্ভ কৰিলে সৰু সৰু ঠাইত। তেখেতসকলৰ কোম্পানীবিলাকৰ কি কয়, এটা প্ৰতিষ্ঠানবিলাক মানে বাণিজ্যিক কেন্দ্ৰবিলাক তেখেতসকলে স্থাপন কৰিলে। যে কেতিয়া কোম্পানীবিলাক আমি যে কোম্পানী অমুকত এটা অফিচ খুলিলে, তো এই ধৰণে কি কৰিলে, অফিচ খুলিলে এটা বেলেগ বেলেগ ঠাইত। 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰ লাভ কৰিছিল। তো ইয়াতে কি কৰিলে, ইংৰাজৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাইছিল। তো সেই উদ্দেশ্যে কি কৰিলে, সেই সময়ত কি পৰ্তুগীজসকল আহি বোম্বাইত আছিলে, বোম্বাইৰ বেপাৰ বাণিজ্য কৰিছিলে, বোম্বাই পৰ্তুগীজৰ অধীনতে আছিলে। তো ইয়াৰ এই বিয়াৰ যৌতুক হিচাপে তেখেতসকলে কি কৰিলে, এই মুম্বাইখনকে ৰজা চাৰ্লছক দি দিলে। তো এই ৰজা চাৰ্লছে পুনৰ কি কৰিলে, কোম্পানীক দি দিলে এটা ঋণৰ বিনিময়ত। ইয়াত কিমান দিলে, যে 50,000 পাউণ্ড ঋণৰ বিনিময়ত বোম্বাই ইংৰাজ কোম্পানীক হস্তান্তৰ কৰে এই ৰজা চাৰ্লছে। তেতিয়াৰ পৰা বোম্বাই কোম্পানীৰ প্ৰধান কাৰ্যালয়ত পৰিণত হৈছিল। আৰু সেই সময়ৰ পৰা কি হ'ল, কোম্পানী এতিয়া এই বোম্বাইখন এই ব্ৰিটিছ কোম্পানীৰ প্ৰধান কি হৈ গৈছে, কেন্দ্ৰবিন্দু হৈ পৰিছিলে, প্ৰধান কাৰ্যালয় হৈ পৰিছিলে তেখেতসকলৰ। 1690 খ্ৰীষ্টাব্দত জব চাৰ্নক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তি যোগেদি বছৰি 1200 টকাৰ খাজানাৰ বিনিময়ত কালীঘাট, সুতানুটি আৰু গোবিন্দপুৰ নামৰ 3খন গাঁৱৰ জমিদাৰী স্বত্ব কোম্পানীয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। 3খন ঠাই সমষ্টি পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰ হৈছিল। তো ইয়াত কি কৰে, কোম্পানীয়ে যে ৰজাক কয় যে আমাক এনেকে গাঁও দিয়া, আপোনাক ইমান এনেকে ধৰণৰ খাজানা দিম বা এনেকে ধৰণৰ ৰয়েলটি দিম। তো ইত্যাদি ধৰণৰ তেখেতসকলে কি কৰে, চুক্তি কৰি পেলাই ৰজাৰ পৰা 2-3খন গাঁও লৈ লয় বা ঠাই কিছুমান লৈ লয় আৰু তাক সেই বিনিময়ত পইচা দিয়ে, আৰু পিছত সেই ধৰণে পলিচি কৰি গোটেই ৰাজ্যখন ৰজাৰ পৰা লৈ লয়। ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হৈছিল। তো কলিকতাৰ যিহেতু এতিয়া প্ৰায়বিলাক বংগৰ গোটেই ঠাইবোৰ কলিকতাৰ ঠাইবোৰ লৈ ল'লে, ইয়াত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল, আৰু সেই কেন্দ্ৰটোৰ নামেই কি দিলে, ফৰ্ট উইলিয়াম বুলি ৰাখিলে সেই নামটো। ইয়াত এখন ছবি দিয়া আছে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত কলিকতাৰ ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্ৰ। এই বাণিজ্য কেন্দ্ৰটোৰ ইয়াত এটা ফটো দিয়া হৈ আছে, এইটো হয় ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্ৰ। ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাধাৰণ কৰ্মচাৰী ৰবাৰ্ট ক্লাইভে ভাৰতত উপনিৱেশিক সাম্ৰাজ্য গঢ়ি তোলাৰ কূটনৈতিক কলা কৌশল অতি কম দিনৰ ভিতৰতে আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। ক্লাইভে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয় কোম্পানীক ভাৰতত
পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল। তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল। বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, অবাধৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিসৰ্জন দিব লগা হৈছিল। তো ইয়াত কি কৰিছিল, ৰবাৰ্ট ক্লাইভ আহিলে। ৰবাৰ্ট ক্লাইভ এজন সাধাৰণ কৰ্মচাৰী আছিল তেখেতৰ ইষ্ট ইণ্ডিয়া কোম্পানী। তেওঁ পলিচি বনালে যে এতিয়া কূটনৈতিক কিছুমান বুদ্ধি লগালে যে ৰজাবিলাকৰ লগত মিত্ৰতা কৰিব, নহ'লে যুদ্ধ কৰিব। মিত্ৰতা কৰি বা যুদ্ধ কৰি কি কৰে যে এই যোনবিলাক ৰাজ্যবিলাক কোম্পানীৰ অধীনলৈ লৈ আহে। আৰু এইটোৱে আৰম্ভণি যে ৰজাবিলাকৰ লগত যুদ্ধ কৰি ৰাজ্যবিলাক নিজৰ কোম্পানীৰ অধীনত লৈ অনা। এইটো আৰম্ভণি ৰবাৰ্ট ক্লাইভে কৰিলে। আৰু ইয়াৰ পৰা লাহে লাহে তেখেতসকলে কি কৰিলে, এই ৰজাবিলাকৰ লগত চুক্তি কৰি বেলেগ বিদেশী কোম্পানীয়ে যদি তাত বেপাৰ বাণিজ্য কৰিছিল সেইবিলাকক ইয়াৰ পৰা খেদালে বা ইয়াৰ পৰা উলিয়াই যাবলৈ বাধ্য কৰালে ৰাজ্যবিলাকৰ পৰা। তো ইত্যাদি ইত্যাদি ধৰণে লাহে লাহে কি কৰিলে, কোম্পানীয়ে গোটেই ৰাজ্যবিলাকত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিলে। প্ৰভাৱ বিস্তাৰ কৰি তেখেতসকলক নিজৰ অধীনলৈ আনিবলৈ প্ৰয়াস কৰিলে বা আনিলেও কিছুমান। আৰু প্ৰায় সেই সময়ত লাহে লাহে ৰবাৰ্ট ক্লাইভে যি আৰম্ভণি কৰিলে, পিছলৈ গোটেই ভাৰতবৰ্ষখন তেখেতসকলৰ হাতলৈ গুচি গ'ল, ইংৰাজসকলৰ হাতলৈ। পলাচী যুদ্ধত 1757 খ্ৰীষ্টাব্দত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব চিৰাজউদ্দৌলাক ছল চাতুৰিৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰি ব্ৰিটিছ সাম্ৰাজ্যবাদৰ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল। তো ইয়াতে কি হ'ল, এই ৰবাৰ্ট ক্লাইভৰ অধীনতেই পলাশীৰ যুদ্ধ হৈছিল 1757 চনত। ইয়াতে কি কৰিলে, যি বংগৰ নবাব আছিলে, বংগৰ নবাব চিৰাজউদ্দৌলাক, সেই সময়ত বংগ, বিহাৰ আৰু উৰিষ্যা গোটেই মানে বংগ হৈ আছিলে, শাসন আছিলে। আৰু তাৰ শাসক কোন আছিলে, চিৰাজউদ্দৌলা আছিলে। আৰু চিৰাজউদ্দৌলাক বুদ্ধি বাধা কৰি চিৰাজউদ্দৌলাৰে সেনাপতিক তেখেতসকলে প্ৰলোভন দি মেলি চিৰাজউদ্দৌলাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে তেওঁলোকৰ এটা নিজৰ সাম্ৰাজ্যবাদৰ প্ৰতিষ্ঠাপন তাত বংগতে আৰম্ভ কৰিলে। ৰবাৰ্ট ক্লাইভৰ পৰা লৰ্ড ডেলহাউছিৰ শাসন সময়লৈকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কালক্ৰমত সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিৱেশ স্থাপন কৰিছিল। তো ইয়াৰ পৰা ৰবাৰ্ট ক্লাইভে যি আৰম্ভণি কৰিলে, তো এই ৰবাৰ্ট ক্লাইভে আৰম্ভণি কৰাৰ পিছৰ লৰ্ড ডেলহাউছিৰ সময়লৈকে, লৰ্ড ডেলহাউছি কিমানলৈকে আছিলে, 1857 চনত যি চিপাহী বিদ্ৰোহ হৈছিল সেই সময়ছোৱালৈকে লৰ্ড ডেলহাউছি আছিলে। আৰু এই সময়লৈকে তেওঁলোকে গোটেই ভাৰতবৰ্ষখন নিজৰ অধীনলৈ লৈ আহিছিলে। সৰু সৰু ৰাজ্য, ৰজা সকলোকে চুক্তি কৰি নহ'লে যুদ্ধ কৰি ইত্যাদি ধৰণে গোটেই আনি পেলাই এতিয়া ইয়াত কি কৰিলে, ইংৰাজসকলৰ এটা যি ইষ্ট ইণ্ডিয়া কোম্পানীৰ আছিল, ইষ্ট ইণ্ডিয়া কোম্পানীৰ এক ঔপনিৱেশিক শাসন ব্যৱস্থা ইয়াত স্থাপন কৰিছিল। পৰাধীন ভাৰতবৰ্ষ সুদীৰ্ঘ কালজুৰি ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা ভাগত ভগাব পাৰি। তো আমাৰ এই যোনটো শাসন কৰি আছিলে ব্ৰিটিছসকলে, সেই শাসন ব্যৱস্থাক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথম অৱস্থাত কোম্পানীৰ আমোলত আছিল, আৰু কোম্পানীৰ আমোলত থকা সময়ছোৱাত যিটো 1857 বা 58 চনলৈকে, যি 58 চন আছিলে, সেই 58 চনলৈকে কোম্পানীয়ে শাসন ব্যৱস্থা কৰি আছিল। তাৰ পিছৰ সময়ছোৱাত কি কৰিলে, ডাইৰেক্ট ইংৰাজৰ অধীনলৈ আহিলে, ইংৰাজৰ যি ৰাণীৰ অধীনলৈ আহিলে, শাসন ব্যৱস্থা, ভাৰতৰ শাসন ব্যৱস্থা ৰাণীৰ অধীনলৈ গ'ল। আৰু সেই ৰাণীৰ অধীনৰ পৰা যেতিয়া ভাৰত স্বাধীন হ'ল, সেই সময়লৈকে এটা বেলেগ ভাগ, সেইটো ইংৰাজৰ ডাইৰেক্ট শাসন ব্যৱস্থা আছিলে, ৰাজনৈতিক শাসন ব্যৱস্থা আছিল। প্ৰথম সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয় ৰাজ্যবৰ্গক ক্ষমতাচ্যুত কৰি সিঁচৰিত হৈ থকা ৰাজ্যসমূহক একত্ৰিত কৰি বিস্তাৰিত ভাৰত ব্ৰিটিছ ভূ এলেকাত কেন্দ্ৰীয় শাসনযন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল। দ্বিতীয় সময়ছোৱাত ব্ৰিটিছ ৰাজশক্তিয়ে ভাৰতবৰ্ষত ইংৰাজ শাসন সুসংবদ্ধ কৰি ৰখাৰ স্বাৰ্থত স্থানীয় চৰকাৰ গঠন কৰি কিছুমান জনকল্যাণমূলক ব্যৱস্থা হাতত লৈছিল। তো প্ৰথম অৱস্থাত কি কৰিছিল তেখেতসকলৰ কেন্দ্ৰীয় এটা মানে ব্ৰিটিছৰ এটা কেন্দ্ৰীয়ভূত এটা যি শাসন ব্যৱস্থা, সেই শাসন ব্যৱস্থা প্ৰতিস্থাপন কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল। আৰু লাহে লাহে পিছৰ সময়ছোৱাত কি কৰিলে, যে আমাৰ যি শাসন ব্যৱস্থাটোক বিকেন্দ্ৰীকৰণ কৰিলে। স্থানীয় চৰকাৰ কিছুমান, যেনেকে ধৰি লওক আঞ্চলিক কিছুমান চৰকাৰ গঠন কৰিলে, অসম হওক বা বেলেগ বেলেগ ঠাইত, বংগৰ হওক বা এনেকে ধৰণৰ নিজৰ যি ধৰণে সেই সময়ত এটা আন্দোলন বা আমাৰ বিদ্ৰোহ কৰিছিল, সেইবিলাক দমন কৰিবলৈ ইয়াত কিছুমান জনকল্যাণমূলক আঁচনি কাম কৰিবলৈ তেখেতসকলে আৰম্ভ কৰিলে পিছৰ সময়ছোৱাত।